আঁচনিৰ জৰিয়তে আপোনালোকৰ অসমৰ প্ৰতিগৰাকী মানুহে ৫ লাখ টকাকৈ চৰকাৰৰ পৰা লাভ উঠাব পাৰে। অৰ্থাৎ চৰকাৰে আপোনালোকক ৫ লাখ টকা লাভ দিব পাৰে। এই আঁচনিখনৰ নাম নমস্কাৰ সকলোকে শুভজিগত চেনেললৈ স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো। এইটোৰ ভিতৰত আমি এখন দুখন নহয় ৪-৫খন মান আঁচনিৰ বিষয়ে কম, যিবোৰ আঁচনি সঘনাই ওলাই থাকে আৰু আবেদনৰ লাষ্ট ডেট আপোনালোকৰ পাৰ হৈ যায় আৰু পিছত আবেদন কৰা নহয়। কিন্তু এই আঁচনিত আপোনালোকে আবেদন কৰি আপোনালোকে সঠিক নথিপত্ৰ দি আপোনালোকে আবেদন কৰিলে বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব। সেইবাবে মই গোটেই ভিডিঅ'টোত বহুকেইখন আঁচনি লৈ আহিছো। আপোনালোকে গোটেই ভিডিঅ' চাব বুলি আশা কৰিছো। আৰু প্ৰথমবাৰৰ বাবে এই চেনেলৰ যোনসকল আহিছে তেখেতসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকে। তেতিয়াহ'লে আহক দৈনিক ভিডিঅ' আৰম্ভ কৰিছো। প্ৰথমতে ক'ব বিচাৰিছো প্ৰথমখন আঁচনি যিখনৰ নাম হৈছে উজ্জ্বলা 3.0। আপোনালোকে হয়তো এই আঁচনিখনৰ নাম আপোনালোকে বহুতৰ মুখত শুনিছে আৰু এই আঁচনিখন আপোনালোকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিছিলে আৰু উজ্জ্বলা 1 উজ্জ্বলা 2 এতিয়া উজ্জ্বলা 3.0 অতি সোনকালে মুকলি কৰা হৈছে। আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকৰ বিনামূলীয়াকৈ LPG গেছ আপোনালোকে ঘৰতে লাভ কৰিব আৰু এই আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ ছাবচিডি আপোনালোকে পায় আৰু এই আঁচনিখনৰ জৰিয়তে যিসকলে LPG পায় তেখেতসকলে বিভিন্ন ক্ষেত্ৰত চৰকাৰী সা সুবিধা লাভ কৰিবলৈ সক্ষম হয়। ইয়াত আবেদন কৰিবলৈ বহুতে নাজানে কি নথিপত্ৰ লাগিব। মই ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ ওচৰত এখন আধাৰ কাৰ্ড আছে নিজৰ আৰু লগতে ৰেচন কাৰ্ডখন যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু বিশেষকৈ যদি আপোনালোকৰ নিজৰ বেংক একাউণ্ট আছে SBI বা আপোনালোকৰ চৰকাৰী বেংক এটা একাউণ্ট আছে তেনেহ'লে বহুতেই ভাল খবৰ। তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে যে নিজৰ যি ওচৰত গেছ এজেঞ্চি আছে তালৈ গৈ আপোনালোকে সবিশেষ কথা পাতিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে নহয় মই অনলাইন এপ্লাই কৰিম তেতিয়াও আপোনালোকে অনলাইন এপ্লাই কৰাৰ সুবিধা আছে। সেইটো কাৰণে অনলাইন এপ্লাই কৰিব পাৰে। নহ'লে আপোনালোকে গেছ এজেঞ্চিৰ যিটো এজেঞ্চিৰ জৰিয়তে আপোনালোকে ল'ব বিচাৰিছে তালৈ গৈ আপোনালোকে যেতিয়া উজ্জ্বলা আঁচনিৰ বিষয়ে ক'ব তেখেতসকলে ধুনীয়াকৈ সুন্দৰভাৱে বুজাই দিব। আৰু ইয়াত এটা খুবেই ভাল খবৰ হয় যে ইয়াত আপোনালোকৰ যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে এইটো আঁচনি আৰম্ভ কৰা হৈছে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ ভেজাল নহয়। ইয়াত ডাইৰেক্ট আপোনালোকৰ উজ্জ্বলা আঁচনিৰ যদি নাম আহে তেনেহ'লে আপোনালোকে নিশ্চয় এই আঁচনি লাভ উঠাব পাৰিব। এইখন আছিলে আমাৰ প্ৰথমখন আঁচনি যিখন আপোনালোকক মই অৱগত কৰিব বিচাৰিছিলোঁ। এতিয়া আহিছোঁ দ্বিতীয়খন আঁচনি, সেইখন হৈছে PM কিষাণ সন্মান নিধি আঁচনি। যিখন আঁচনিৰ জৰিয়তে বহুতো কৃষকৰ বহুতো লাভ হয়। যেনে আপোনালোকৰ প্ৰতি বছৰে আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা ৬,০০০ টকা লাভ কৰিবলৈ সক্ষম হৈছে কৃষকসকলে, যিসকলে এই আঁচনিৰ অধীনত ইতিমধ্যে নাম অন্তৰ্ভুক্ত কৰিছে। আৰু এই আঁচনিৰ এতিয়া যি ধনৰাশি আছে সেই আঁচনি ৯,০০০ পৰা ১২,০০০ পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। অনাগত ভৱিষ্যতৰ দিনত আপোনালোকৰ বৃদ্ধি হ'ব পাৰে, যিহেতু বহুতো কৃষকে কৈ আছে যে এই ৬,০০০ টকা এই আঁচনিখনৰ সৈতে কম হৈছে। আপোনালোকৰ যিহেতু সময় অনুযায়ী আপোনালোকৰ খেতিত বহুতো পইচা পাতি দৰকাৰ হৈ থাকে, সেইকাৰণে ৬,০০০ টকা সলনি হয়তো অনাগত দিনত ৯,০০০ পৰা ১২,০০০ টকালৈ বৃদ্ধি কৰিব এই আঁচনিৰ ধনৰ যি সীমাৰেখা আছে। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে আৰু বেংকৰ পাছবুক আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আবেদন হৈ থাকে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰে। আপোনালোকৰ ঘৰৰ ওচৰত থকা আপোনালোকৰ ডিষ্ট্ৰিক্টত থকা এগ্ৰিকালচাৰ অফিচলৈ গৈ আপোনালোকে এই আঁচনিৰ কথা সুধিব পাৰিব। আৰু লগতে আপোনালোকৰ যদি অফিচলৈ যাবলৈ নিবিচাৰে তেনেহ'লে CSC চেণ্টাৰতো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ হ'লে আৰু এটা খুবেই নথিপত্ৰ দৰকাৰ হয়। এই নথিপত্ৰখনৰ ভিতৰত এটা থাকে আপোনালোকৰ মাটিৰ যি জমানবন্দী থাকে। আপোনালোকৰ মাটিখন চাবলৈ আহিব পাৰে, কাৰণ আপোনালোকে সঁচাকৈ খেতিয়ক হয় নে নহয়, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে নাই, এইবোৰ আপোনালোকে চাবলৈ আহিব। তো পৰাপক্ষত সেয়া আপোনালোকৰ এগ্ৰিকালচাৰ যি অফিচ আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত সেই তালৈ যাব। আৰু কিছুমান সময়ত আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ নিয়মবোৰ বেলেগ থাকে। আপোনালোকে ভালছে অফিচত সুধিব পাৰিলে পঞ্চায়তৰ মানুহৰ লগতো যোগাযোগ কৰিব, কাৰণ পঞ্চায়ততো এনেকুৱা আঁচনিৰ বিষয়ে বহুত ধুনীয়াকৈ মানুহসকলে বুজাই দিয়ে। সেইটো কাৰণে আপোনালোকৰ পঞ্চায়তটো খবৰ কৰি চাব পাৰে। আৰু এতিয়া আহিছোঁ খুবেই গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে আপোনালোকৰ অসমৰ প্ৰতিগৰাকী মানুহে ৫ লাখ টকাকৈ চৰকাৰৰ পৰা লাভ উঠাব পাৰে। অৰ্থাৎ চৰকাৰে আপোনালোকক ৫ লাখ টকা লাভ দিব পাৰে। এই আঁচনিখনৰ নাম হৈছে আয়ুষ্মান কাৰ্ড বুলি ক'ব লাগিব। এই আয়ুষ্মান কাৰ্ড যদি আপোনালোকৰ আছে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ৫ লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰে অসম চৰকাৰৰ ফালৰ পৰা। এই যিখন কাৰ্ড হয় এইখন সম্পূৰ্ণ আপোনালোকৰ মেডিকেল ক্ষেত্ৰত আপোনালোকৰ দৰকাৰ হয়। যদি আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বেমাৰ আজাৰ হৈছে বা আপোনালোকৰ কিবা ৰোগ হৈছে তেনেহ'লে আপোনালোকে চিকিৎসা সেৱা লাভ কৰিবলৈ হ'লে ৫ লাখ টকালৈকে চৰকাৰে এই আঁচনি ধৰ আপোনালোকক দিয়ে। এইটোত আপোনালোকক পইচা দি নিদিয়ে। আপোনালোকৰ এইখন কাৰ্ড যদি আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকে বিল পে'মেণ্ট কৰা টাইমত যদি এইখন কাৰ্ড দিয়ে তেনেহ'লে আপোনালোকৰ পইচাটো ডিডাক্ট কৰি লোৱা হয় সেই কাৰ্ডখনৰ পৰা, তেনেকৈ কোৱা হয়। আৰু লগতে কোৱা হয় ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ হ'লে অনলাইন আবেদন কৰিব পাৰে, নহ'লে আপোনালোকৰ ঘৰৰ ওচৰত থকা আশা বাইদেউ হওক বা আপোনালোকৰ যিটো আপোনালোকৰ মেডিকেল আছে তাতো আপোনালোকে কথা পাতিলে তেখেতসকলে বুজাই দিব। আৰু ইয়াত আপোনালোকৰ এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত আপোনালোকৰ কোনো প্ৰাইভেট মেডিকেলবিলাকত নহ'ব, কিন্তু গভৰ্ণমেণ্ট হস্পিটেলবিলাকতহে এই আয়ুষ্মান কাৰ্ডখন কামত আহে। হয়তো 2-এখন প্ৰাইভেট হস্পিটেলত কামত আহিব পাৰে, কিন্তু পৰাপক্ষত আপোনালোকৰ মেডিকেলতহে এইখন আয়ুষ্মান কাৰ্ডৰ
আপোনালোকৰ বেমাৰ আজাৰসমূহ দেখাব পাৰিব। এতিয়া আহিছোঁ আৰু এখন আঁচনিৰ বিষয়ে, যিখন আঁচনি হৈছে টয়লেটৰ হয়, যে আপোনালোকে বহুতে কৈছে যে চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ টয়লেট পায়, সেই টয়লেটসমূহ আপোনালোকে আবেদন কৰিবলৈ কি নথিপত্ৰ লাগিব। আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব বা আপোনালোকৰ বেংকৰ পাছবুক থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, যিকোনো ভোটাৰ ID থাকিব লাগিব, আপোনালোকৰ ID প্ৰুফ এটা লাগিব। এইসমূহ নথিপত্ৰ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এই আঁচনিৰ জৰিয়তে আপোনালোকে দুটা কিস্তিত পইচা পাব, 18,000 টকা লাভ কৰিব। প্ৰথম কিস্তিত আপোনালোকে 12,000 টকা, আৰু পিছৰ কিস্তিত যেতিয়া টয়লেটটো সম্পূৰ্ণ হ'ব তেতিয়া 6,000 টকা আপোনালোকে লাভ কৰিব। টোটেল 18,000 টকা আপোনালোকে এই আঁচনিৰ জৰিয়তে লাভ কৰিব। আৰু পৰাপক্ষত এই আঁচনিখনত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ পঞ্চায়তৰ সদস্যসকলৰ লগত জড়িত হৈ থাকিব বা যোগাযোগ কৰি ৰাখিব, যাতে তেখেতসকলে সকলো আপডেট আপোনালোকক দি থাকিব পাৰে। আৰু এতিয়া আহিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ আঁচনি, অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি বহুতে আবেদন কৰিব বিচাৰে, কিন্তু সময়মতে আবেদন কৰিব নোৱাৰাৰ ফলত অৰুণোদয় আঁচনি প্ৰতিবাৰে থাকি গৈছে। কিন্তু এতিয়াও বহুত জেগাত অৰুণোদয় আবেদনৰ কাৰণে ফৰ্ম দি থকা হৈছে বুলি খবৰ পাইছোঁ, কিন্তু এইটো কিমান সঠিক মই নাজানো। কিন্তু চৰকাৰে আকৌ অতি সোনকালে অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম দিব, আৰু যেতিয়াই ফৰ্ম দিয়ে মই আপোনালোকক অৱগত কৰিম। ফৰ্ম কেতিয়া পাব, ক'ত পাব, সকলো মই ডিটেইলছত দিম। আপোনালোকে খালি নিজৰ যিসমূহ নথিপত্ৰ আছে সেইবোৰ গোটাই ৰাখক, যাতে আপোনালোকৰ সুবিধা হয়। ভিডিঅ'টো ইমানে আছিলে, যদি চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।